চিৰাঙত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সম্প্ৰতি চিকাৰক লৈ আশাবাদী জুবিন ৰাইজক চিকাৰ চোৱাৰ আহ্বান জনপ্ৰিয় শিল্পীগৰাকীৰ সহজলভ্য ধন ঘটাৰ বাবে ট্ৰেডিঙত ধন বিনিয়োগ কৰা সন্দৰ্ভত শিল্পীগৰাকীৰ মন্তব্য বুৰ্বকৰ নিচিনা কাম কৰিবলৈ গ'লে মৰিবই পুনৰবাৰ জনাব লৈছো চিৰাঙত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ সম্প্ৰতি চিকাৰক লৈ আশাবাদী জুবিন ৰাইজক চিকাৰ চোৱাৰ আহ্বান জনপ্ৰিয় শিল্পীগৰাকীৰ সহজলভ্য ধন ঘটাৰ বাবে ট্ৰেডিঙত ধন বিনিয়োগ কৰা সন্দৰ্ভত শিল্পীগৰাকীৰ মন্তব্য বুৰ্বকৰ নিচিনা কাম কৰিবলৈ গ'লে মৰিবই আজি বঙাইগাঁৱত আহিছে না মোৰ গোৱালপাৰাত কাম এটা আছে আজি কাৰণে মই থাকি দিলোঁ আজি মানে বৰ কষ্ট হৈ আছে কিন্তু চিকাৰৰ কামত চিকাৰৰ কাৰণে ইয়াতে বঙাইগাঁৱত কিবা প্ৰমো ৰাখিছে নেকি তেনেকৈ ৰখা নাই তেনেকৈ এইবাৰ মই ইমান টাইম পোৱা নাই নহয় মই পোষ্টাৰিং চোষ্টাৰিং চলি আছে আমাৰ ভাইটি কেইটামানে লাগি দিছে বন্ধনতে চব চ' 20 তাৰিখে ৰিলিজ আছে সকলোকে আমন্ত্ৰণ জনালোঁ আৰু বঙাইগাঁও মানেও আমাৰ মোৰ চিনেমা ৰিলিজ হ'লে বঙাইগাঁৱত আমি সদায় ভাল ৰিজাল্ট পাইছোঁ বঙাইগাঁৱৰ পৰা চ' বঙাইগাঁও ৰাইজক অনুৰোধ জনাইছোঁ যাতে চিকাৰ চাবলৈ আহে ভাল ধুনীয়া চিনেমা বেলেগ ধুনীয়া চিনেমা ভাল হ'ব কি বৰ্তমান যুৱ প্ৰজন্মই এটা আসক্ত হৈছে যে ইজি মানি ফালে সেইটো কিমান কম আৰু সেইটো অলকাই কথা এটা সেইটো মই এইবোৰ কথা ইমান নাজানো যদি মানে বুৰ্বকৰ নিচিনা গ'লে নিজে মৰিব কথাটো সেইটো চিৰাঙৰ পৰা মাণিক কুমাৰ দত্তৰ ৰিপৰ্ট TTN সত্য সংবাদ।